সো ডিয়ার ফ্রেন্ডস ৪৫০০ এলপিইপি পোষ্টৰ বিপৰীতে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ ওপৰত ডিইৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন দিয়া হৈছে আৰু নটিছখন আজিয়ে দিয়া হৈছে 2/3/2026 আৰু নটিছখনত কোৱা হৈছে The second provisional merit of the candidates for the post of teachers of lower primary and upper primary schools against the advertisement white number dated 8/1/2025 under Director of Elementary Education Assam will be published in the official website of DEE Assam 1/2/3/2026 অর্থাৎ ইতিমধ্যে পাবলিশ করাই হয়েছে ডিইর অফিসিয়াল ওয়েবসাইটত সেকেন্ড প্রভিজনাল মেরিট লিস্টটো ইতিমধ্যে পাবলিশ করা হয়েছে। তাৰপিছত কোৱা হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ আৰ অলছ' পাব্লিছড ফৰ ৰেফাৰেঞ্চ অফ দি কেণ্ডিডেটছ আৰু ডিষ্ট্ৰিক্ট ৱাইজত যিটো কাট অফ সেই কাট অফৰ বাবেও এখন লিষ্ট তাত পাব্লিছ কৰা হৈছে ডিইৰ ৱেবছাইটত। তার 3rd নম্বর পয়েন্টত কোৱা হৈছে অল আদার টার্মস এন্ড কন্ডিশনস মেনশনড ইন দ্য নোটিস ডেটেড 9/2/2026 উইল রিমেইন সেম অর্থাৎ যিবিলাক টার্মস এন্ড কন্ডিশনস আছিল সেই টার্মস এন্ড কন্ডিশনস 19 ফেব্ৰুৱাৰী তাৰিখে যিটো নোটিছ দিয়া হৈছিল সেইটো একেই থাকিব, সেই কথাবিলাক একেই থাকিব। তাৰপিছত কোৱা হৈছে দোজ কেণ্ডিডেটছ marked withheld are instructed to attend on the date, time and venue as mentioned below without fail অর্থাৎ যিসকল কেণ্ডিডেটৰ বিপৰীতে উইথহেল্ড বুলি আহিছে সেই কেণ্ডিডেটসকলে কি কৰিব লাগিব, ইনষ্ট্ৰাকশ্যন দিয়া মতে দিন টাইম আৰু ভেনু মতে তেওঁলোক উপস্থিত হ'ব লাগিব। তাৰপিছত কোৱা হৈছে ইফ এনি আদাৰ কেণ্ডিডেটছ হেভিং মাৰ্ক হায়াৰ দেন দ্য কাট অফ মাৰ্কছ in their respective applied district and category does not find their name in the provisional list may also attend for clarification of their grievance on the date, time and venue as mentioned below অর্থাৎ যিসকল কেণ্ডিডেটৰ মাৰ্কটো কভাৰ কৰিছে, কাট অফখিনি কভাৰ কৰিছে কিন্তু তথাপি নামটো অহা নাই, তেখেতসকলেও কিন্তু ডেট, টাইম আৰু ভেনু হিচাপে তাত উপস্থিত হ'ব পাৰিব আৰু গ্ৰিভেন্স তেওঁলোকে দিব পাৰিব। ইয়াত ডেট দিয়া আছে, ডেটটো দিয়া আছে 5/3/2026 অৰ্থাৎ 5 মাৰ্চ তাৰিখে তেখেতসকল যাব লাগিব যিসকলৰ কাট অফ কভাৰ কৰাৰ পিছতো নাম অহা নাই বা যিসকলৰ উইথহেল্ড বুলি আহিছে তেখেতসকল তাত যাব লাগিব। আৰু টাইমটো দিয়া আছে 11 AM to 3 PM 11 বজাৰ পৰা 3 বজালৈ তাত যাব লাগিব। ভেনুটো দিয়া আছে অফিস অফ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী অৰ্থাৎ কাহিলিপাৰা গুৱাহাটীত যি আমাৰ ডিইই অফিস আছে তাত যাব লাগিব। তাৰপিছত কোৱা হৈছে কেণ্ডিডেটছ হু হেভ বিন সিলেক্টেড ইন মাল্টিপল পোষ্টছ আৰ ইনষ্ট্ৰাক্টেড টু সিলেক্ট দ্য অপশ্যন preference in the link at deeassam.gov in latest by 5 PM of 5/3/2026 without fail অর্থাৎ যিসকলৰ বিভিন্ন পোষ্টত নাম আহিছে, মাল্টিপল পোষ্টত নাম আহিছে তেখেতসকলে যিকোনো এটা সিলেকশ্যন কৰিব লাগিব, যিকোনো এটা পোষ্ট সিলেকশ্যন কৰিব লাগিব। 7 নম্বৰ কোৱা হৈছে দোজ কেণ্ডিডেট সিলেক্টেড ইন মাল্টিপল পোষ্ট ইফ ডাজ নট সিলেক্ট এনি ওৱান এপ্লিকেশ্যন ID as given in point number 6 অর্থাৎ 5 PM of 5/3/2026 5 মাৰ্চ তাৰিখৰ বিয়লি 5 বজাৰ আগতে যিসকলে উইথড্ৰ নকৰিব then one application ID will be randomly be selected by removing all other IDs in the next provisional merit final selection অর্থাৎ যদি কোনো ক্যান্ডিডেটে যিকোনো এটা পোস্ট সিলেকশ্যন নকৰে তেনেহ'লে ৰেণ্ডমলি যিকোনো এটা পোষ্ট কৰ্তন কৰি যিকোনো এটা পোষ্ট ৰাখি বাকীবিলাক কৰ্তন কৰি দিয়া হ'ব ৰেণ্ডমলি। 8 নম্বৰ কোৱা হৈছে দ্য প্ৰভিজনাল মেৰিট লিষ্ট উইল অট'মেটিকেলি গেট কেনচেলড once the next provisional merit or final selection list is published অৰ্থাৎ যিসকল কেণ্ডিডেটৰ নাম ফাইনেল লিষ্টত নাথাকিব এই লিষ্টটো কিন্তু অটোমেটিক্যালি কেনসেল হৈ যাব অৰ্থাৎ এই লিষ্টত নাম থকা মানেই ইয়াৰ অৰ্থ এইটো নহয় যে এপইণ্টমেণ্ট পাব, ফাইনেল লিষ্টতো কিন্তু নাম থাকিব লাগিব। সো এইখিনি আছিল আজিৰ নটিফিকেশ্যন।
আপোনালোকে DEEৰ ৱেবছাইটত গৈ সেই কাট অফখিনি বা আপোনাৰ নামটো আপুনি চেক কৰিব পাৰিব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।